অভিজ্ঞতাই শ্ৰেষ্ঠ শিক্ষক আৰু আটাইতকৈ বেয়া অভিজ্ঞতাই শ্ৰেষ্ঠ পাঠ শিকায়। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। সাৱধান হওক, আপুনি কাক বিশ্বাস কৰে? নিমখ আৰু চেনি দেখাত একে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। ভয়ক জয় কৰিব বিচাৰিলে ঘৰত বহি চিন্তা নকৰিব, ওলাই গৈ ব্যস্ত হৈ যাওক। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। আপুনি যি কৰি আছে তাক ভাল নাপালে আপুনি কেতিয়াও প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। এই পৃথিৱীৰ কাৰো ওপৰত বেছি নিৰ্ভৰ নকৰিব, কাৰণ আপোনাৰ নিজৰ ছাঁটোৱেও আপোনাক এৰি যায় যেতিয়া আপুনি এন্ধাৰত থাকে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। যিজন ব্যক্তিয়ে বাহিৰৰ পৰা তেওঁৰ সকলো হাত-চাপৰি বিচাৰে, তেওঁৰ সুখ আন কাৰোবাৰ ওপৰত নিহিত হৈ থাকে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। আমাৰ সমস্যা অজ্ঞানতা নহয়, নিষ্ক্ৰিয়তাহে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। মানুহে গোটেই পৃথিৱীখনৰ সকলো লাভ কৰি স্বাস্থ্য হেৰুৱালে কি লাভ? কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। তীক্ষ্ণ বুদ্ধিমত্তা আৰু অধ্যৱসায়ৰ দ্বাৰা সমৰ্থিত উগ্ৰ উৎসাহেই হৈছে সেই গুণ যিয়ে প্ৰায় সফলতাৰ দিশত আগুৱাই লৈ যায়। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। আপোনাৰ প্ৰতি মানুহৰ কোনো আগ্ৰহ নাই, তেওঁলোকে নিজৰ প্ৰতি আগ্ৰহী। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। যদি আপুনি যিজন ব্যক্তি হ'ব বিচাৰে সেইজন নহয়, তেন্তে আপুনি স্বয়ংক্ৰিয়ভাৱে আপুনি যিজন হ'ব নিবিচাৰে সেইজন হ'বলৈ নিয়োজিত হৈ পৰে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। সমালোচনা বিপদজনক, কাৰণ ই মানুহৰ অহংকাৰত আঘাত কৰে, তেওঁৰ গুৰুত্ববোধক আঘাত দিয়ে আৰু ক্ষোভৰ সৃষ্টি কৰে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। আপোনাৰ সুনামতকৈ আপোনাৰ চৰিত্ৰৰ বিষয়ে বেছি চিন্তা কৰক, কাৰণ আপোনাৰ চৰিত্ৰটো হৈছে আপুনি যি হয় সেইজন, আনহাতে আপোনাৰ সুনাম হৈছে কেৱল আনে আপোনাৰ বিষয়ে যি ভাবে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। আধা শতিকাৰ জীৱনে যদি মোক কিবা শিকাইছে, তেন্তে ই মোক শিকাইছে যে আপোনাৰ বাহিৰে আন একোৱেও আপোনাক শান্তি দিব নোৱাৰে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। সিদ্ধান্তক উচ্চাকাংক্ষাৰ সৈতে সংযুক্ত কৰি শক্তিৰে ভৰাই তোলক। সফলতাৰ বাবে এইটো এটা ডাঙৰ ৰেচিপি। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। এজন সফল ব্যক্তিয়ে নিজৰ ভুলৰ পৰা শিকিব আৰু পুনৰ বেলেগ ধৰণে চেষ্টা কৰিব। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। নিষ্ক্ৰিয়তাই সন্দেহ আৰু ভয়ৰ জন্ম দিয়ে, কৰ্মই আত্মবিশ্বাস আৰু সাহসৰ জন্ম দিয়ে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। কিছুমান মানুহে গুৰুত্ব লাভৰ বাবে ইমানেই ভোকত থাকে যে আচলতে তেওঁলোকে সেইটো পাবলৈ উন্মাদ হৈ পৰে। তেন্তে কল্পনা কৰকচোন, মানুহক উন্মাদনাৰ এই দিশটোক সঁচাকৈয়ে আপুনি আৰু মই কি কি অলৌকিক কাম সম্পাদনা কৰিব পাৰিম? কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। 4টা উপায়েৰে আমি পৃথিৱীৰ সৈতে যোগাযোগ ৰাখোঁ। এই 4টা পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা মূল্যায়ন আৰু শ্ৰেণীবিভাজন কৰা হয়। আমি কি কৰোঁ, কেনেকুৱা দেখা যায়, আমি কি কওঁ আৰু কেনেকৈ কওঁ। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। আপোনাক মিছা কোৱা, আপোনাক অসন্মান কৰা আৰু আপোনাক ব্যৱহাৰ কৰা মানুহৰ পৰা নিজকে আঁতৰাই ৰাখক। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। প্ৰতিদিনে 1% ভাল হ'ব। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। সকলো মানুহৰে ভয় থাকে, কিন্তু সাহসী মানুহে ভয়ক এৰি আগুৱাই যায়। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। বেয়া অভ্যাসবোৰ আৰামদায়ক বিচনাৰ দৰে, সহজে সোমাব পাৰি কিন্তু ওলাই আহিবলৈ কঠিন। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। মনত ৰাখিব যে আন মানুহৰো সম্পূৰ্ণ ভুল হ'ব পাৰে, কিন্তু তেওঁলোকে তেনেকৈ নেভাবে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। দুজন মানুহে কাৰাগাৰৰ দণ্ডৰ পৰা বাহিৰলৈ চাইছিল। এজনে বোকা দেখিছিল আৰু আনজনে তৰা দেখিছিল। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। কেতিয়াবা তুমি কেতিয়াও কিবা এটাৰ মূল্য গম নাপাবা যেতিয়ালৈকে সেইটো এটা স্মৃতি হৈ নাযায়। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। ভুল হ'লে লগে লগে আৰু জোৰেৰে স্বীকাৰ কৰক। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। সন্মান অৰ্জন কৰা হয়, সততাৰ শলাগ লোৱা হয়, বিশ্বাস লাভ কৰা হয় আৰু লয়েলিটি ঘূৰাই দিয়া হয়। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। ভয় হৈছে আত্মবিশ্বাসৰ অভাৱৰ ফল। আত্মবিশ্বাসৰ অভাৱ হ'লে আপুনি কি কৰিব সেইটো নেজানে, আপুনি কি কৰিব পাৰে সেইটো কথা নজনা অভিজ্ঞতাৰ অভাৱৰ পৰা হয়।
অভিজ্ঞতাৰ অভাৱৰ কাৰণ হ'ল নতুন কিবা এটা চেষ্টা নকৰা। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। যি মানুহে নিজৰ কোনো কামত ভুল দেখা নাপায় কিন্তু আপোনাৰ প্ৰতিটো কামত ভুল দেখিব তেনে মানুহৰ পৰা আঁতৰি থাকক। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। সুখ হ'ল জীৱনৰ সৰু সৰু কথাবোৰ উপভোগ কৰা। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। কেতিয়াবা আগবাঢ়ি যোৱাটো বৰ কঠিন হয়, কিন্তু এবাৰ আগবাঢ়ি গ'লে উপলব্ধি কৰিব যে এইটো আপুনি লোৱা সৰ্বোত্তম সিদ্ধান্ত আছিল। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। যদি আপুনি সফল হ'ব বিচাৰে তেন্তে আনক নহয় নিজক সলনি কৰাত মনোনিৱেশ কৰক। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। আপোনাক মিছা কোৱা, আপোনাক অসন্মান কৰা আৰু আপোনাক ব্যৱহাৰ কৰা মানুহৰ পৰা নিজকে আঁতৰাই ৰাখক। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। এজন ব্যক্তিৰ কথা ভালদৰে শুনাটো আমি তেওঁক দিব পৰা আটাইতকৈ ডাঙৰ পৰিপূৰক। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। মানুহৰ প্ৰতি সৰ্বোত্তম প্ৰতিশোধ যিয়ে আপোনাক আঘাত দিয়ে তেওঁলোকক দেখুৱাই আপুনি সুখী আৰু তেওঁলোক যোৱাৰ পাছত কৃতজ্ঞ হওক। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। আপুনি নিজৰ বাবে যি উচিত তাক কৰিব লাগিব। তোমাৰ জোতাত আন কোনোৱে খোজ কাঢ়িব পৰা নাই। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। প্ৰতিদিনেই এটা নতুন জীৱন এজন জ্ঞানী মানুহৰ বাবে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। আপুনি কেৱল যিদৰে আছে সেইদৰে পাৰফেক্ট নহয়, আপুনি বেটাৰ হ'ব পাৰে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। যদি আপুনি যি ভাবে নকয় তেন্তে আপুনি আপোনাৰ গৰ্ভস্থ আত্মাক হত্যা কৰে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। সফলতাই আপোনাক ব্যক্তিগতভাৱে সাৱটি ধৰে, বিফলতাই আপোনাক ৰাজহুৱাভাৱে চৰ মাৰে। সেইটোৱেই জীৱন। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। চিন্তা বন্ধ কৰক আৰু জীয়াই থাকিবলৈ আৰম্ভ কৰক। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। মানুহে মোৰ বিষয়ে কি কয় মই গুৰুত্ব নিদিওঁ। মই জানো মই কোন, আৰু মই কাকো একো প্ৰমাণ কৰিব নালাগে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। ভাল বস্তু ভাল সময়ত আহে। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। যি মানুহে আপোনাক আন মানুহৰ গোপন কথা কয় তেনে মানুহক কেতিয়াও বিশ্বাস নকৰিব। কথাষাৰ কৈছিল ডেল কাৰ্নেগীয়ে। ডেল কাৰ্নেগী আমেৰিকাৰ এজন লেখক আছিল। তেখেতৰ জন্ম হৈছিল 1888 চনৰ 24 নৱেম্বৰত আৰু মৃত্যু হৈছিল 1955 চনৰ 1 নৱেম্বৰত। তেখেতে লিখা হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল নামৰ বেষ্ট চেলাৰ গ্ৰন্থখন আজিও জনপ্ৰিয়। ইয়াৰ উপৰিও তেওঁ হাউ টু ষ্টপ ৱেৰিং এণ্ড ষ্টাৰ্ট লিভিং নামৰ গ্ৰন্থখনো লিখিছিল। আপুনি যদি তেখেতৰ কিতাপ পঢ়া নাই এবাৰ নিশ্চয় পঢ়ি চাব।